মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 4.3 পাঠটোৰ কুৱেশ্যন নম্বৰ 7, 8, 9 আৰু 10 কৰিব লৈছো। প্ৰথমতে আমি কুৱেশ্যন নম্বৰ 7টো আৰম্ভ কৰোঁ। আমি অংকটো বহীত লিখি ললো। abx² প্লাছ b² মাইনাছ acx মাইনাছ bc ইজ ইকুৱেল 0। এতিয়া আমাৰ এই দ্বিঘাত সমীকৰণটো ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 আৰ্হিত আছে। ইয়াত a মানে হৈছে x² সহগ ab, b মানে হৈছে ইয়াতে x ৰ সহগ এই গোটেইখিনি b² মাইনাছ ac, c ইজ ইকুৱেল মাইনাছ bc। এতিয়া আমি এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছেনে পৰীক্ষা কৰি চাওঁ। তাৰ বাবে আমি b² মাইনাছ 4ac উলিয়াব লাগিব। b² মাইনাছ 4ac ইজ ইকুৱেল b² এই গোটেইখিনি হৈছে b² মাইনাছ ac এই গোটেইখিনিক আমি b ধৰিছো। এইখিনি হ'ল b² মাইনাছ 4ac, a মানে হৈছে ab আৰু c মানে হৈছে মাইনাছ bc। এতিয়া আমাৰ এইখিনি সূত্ৰ হৈ আছে a মাইনাছ b হোল স্কোৱাৰ সূত্ৰ। ইয়াক আমি a ধৰিব লাগিব আৰু এইখিনি আমি b ধৰিব লাগিব। ধৰিলে a মাইনাছ b হোল স্কোৱাৰ ইজ ইকুৱেল a স্কোৱাৰ মাইনাছ 2ab। a মানে হৈছে b² আৰু b মানে হৈছে ac প্লাছ b² b মানে এই গোটেইখিনি। এতিয়া আমি এইখিনিক a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত ভাঙি দিলো। এতিয়া আমাৰ এইখিনি পূৰণ হৈ আছে। এইখিনি পূৰণ কৰিলে ইয়াতে মাইনাছে প্লাছ হৈ যাব আৰু থাকিব 4। এইখিনি ইয়াত a আছে, ইয়াত b আৰু b পূৰণ কৰিলে b² হ'ব আৰু c থাকিব। ইয়াক আমি লিখিব পাৰোঁ b² হোল স্কোৱাৰ মাইনাছ 2। এইখিনি পূৰণ হৈ আছে। আমি a টো আগত লিখিম, b² তাৰ পিছত লিখিম আৰু পিছত c লিখিম। তাৰমানে এইখিনি পূৰণ কৰিলে হ'ব 2ab² c লিখিলো প্লাছ এইটো ac হোল স্কোৱাৰ থাকিব 4ab² c ইজ ইকুৱেল b² হোল স্কোৱাৰ এইটো লিখি ললো। এতিয়া আমাৰ ইয়াতে 2ab² c আছে আৰু ইয়াতে 4ab² c আছে। ইয়াতে যিহেতু ডাঙৰ সংখ্যাটোৰ আগত প্লাছ আছে আমি প্লাছ লিখিম আৰু 4টা ab² c ৰ পৰা যদি 2টা ab² c বিয়োগ হৈ যায় তেনেহ'লে 2টা ab² c থাকিব আৰু প্লাছ ac হোল স্কোৱাৰ। এইখিনিক আমি এনেকৈ লিখিব পাৰোঁ, সজাই লিখিব পাৰোঁ। এইটো আমাৰ সূত্ৰ হৈ আছে a² প্লাছ 2ab প্লাছ b²। আমি সজাই লিখোঁ, এইটো a² প্লাছ 2a মানে হৈছে b², 2a b মানে হৈছে ac প্লাছ b²। আমি ইয়াক a ধৰিছোঁ আৰু ইয়াক b ধৰিছোঁ। তেনেহ'লে আমাৰ সূত্ৰটো হৈ গ'ল a² প্লাছ 2ab প্লাছ b²। তাৰ মানে হৈ যাব এইটো a প্লাছ b হোল স্কোৱাৰ। এইটো সূত্ৰ হৈ যাব। ইয়াৰ আগত যিহেতু মাইনাছ চিন নাই গতিকে এইখিনি শূন্যত কৰি ডাঙৰ হয়। এইখিনি যিহেতু শূন্যত কৰি ডাঙৰ হয় গতিকে এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে। এতিয়া আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে x ইজ ইকুৱেল মাইনাছ b প্লাছ মাইনাছ √b² মাইনাছ 4ac বাই 2a। ইয়াত আমি মানখিনি বহুৱাই দিওঁ, মাইনাছ লিখি ললো। এতিয়া ইয়াতে b আছে, b মানে হৈছে b² মাইনাছ ac। এতিয়া আমি ইয়াতে b জেগাত লিখিব লাগিব b² মাইনাছ ac প্লাছ মাইনাছ √। এতিয়া ইয়াতে b² মাইনাছ 4ac আছে। b² মাইনাছ 4ac মান আমি উলিয়াইছিলোঁ, এইখিনি পাইছিলোঁ। এতিয়া আমি b² মাইনাছ 4ac জেগাত এইখিনি বহাব লাগিব b² প্লাছ ac হোল স্কোৱাৰ। তলত 2 ইনটু a মানে হৈছে ab। এতিয়া আমি a জেগাত ab লিখিব লাগিব। এইটো মাইনাছেৰে b² পূৰণ কৰিলে মাইনাছ b² হ'ব
আৰু মাইনাছে প্লাছ এচি হ'ব প্লাছ মাইনাছ এতিয়া এইখিনি যিহেতু হোল স্কোৱাৰ হৈ আছে আৰু ৰুট অভাৰ হৈ আছে এই ৰুট অভাৰে আৰু হোল স্কোৱাৰে উঠি যাব থাকিব বি স্কোৱাৰ প্লাছ এচি তলত থাকিব 2ab এতিয়া আমি এক্সৰ মান এইখিনি পাই গ'লো আমি ইয়াতে প্লাছ মাইনাছৰ জেগাত এবাৰ প্লাছ লিখিম আৰু এবাৰ মাইনাছ লিখিম এতেকে x is equal minus b square plus ac আৰু প্লাছ মাইনাছৰ ঠাইত আমি প্লাছ লিখিলো b square plus ac by 2ab বা এবাৰ আমি প্লাছ মাইনাছৰ জেগাত মাইনাছ লিখিব লাগিব ইয়াত থাকিব মাইনাছ b square আৰু প্লাছ ac এই প্লাছ মাইনাছত আমি এবাৰ মাইনাছ দিব লাগিব মাইনাছ দিয়াৰ লগে লগে এইখিনি ব্ৰেকেটত আহিব তলত থাকিব 2ab এতিয়া ইয়াতে প্লাছ b স্কোৱাৰ আৰু মাইনাছ b স্কোৱাৰ কটাকটি যাব থাকিব ac প্লাছ ac তো ac আৰু ac যোগ কৰিলে 2ac হ'ব তলত থাকিব 2ab 2a আৰু 2a হৰণ যাব ইয়াত থাকিব c by b আৰু ইয়াতে আমি ব্ৰেকেট তুলি দিম এটো হ'ব মাইনাছ b স্কয়াৰ প্লাছ ac এটো হ'ব মাইনাছ b স্কয়াৰ আৰু মাইনাছে প্লাছে মাইনাছ ac তলত থাকিব 2ab এতিয়া ইয়াত ac ৰ আগত প্লাছ আছে আৰু ইয়াত ac ৰ আগত মাইনাছ আছে কটাকটি যাব ইয়াত থাকিব মাইনাছ b স্কয়াৰ আৰু মাইনাছ b স্কয়াৰ এটো হ'ব মাইনাছ 2b স্কয়াৰ তলত থাকিব 2ab এতিয়া ইয়াতে আমাৰ 2 আৰু 2 কেনসেল যাব আৰু b স্কয়াৰ অৰ্থাৎ b দুটা আছে ওপৰত তলৰ এটা b আৰু ওপৰৰ এটা b কেনসেল যাব ইয়াত থাকিব মাইনাছ b by a তো এটো आंसर হ'ব মাইনাছ b by ইয়াতে অংকটো শেষ কোৱেশ্চন নম্বৰ 8 টো আমাক দিয়া আছে x স্কয়াৰ মাইনাছ 2ax প্লাছ a স্কয়াৰ মাইনাছ b স্কয়াৰ ইজ ইকুৱেল 0 অংকটো বহিত লিখি ললো এতিয়া x স্কয়াৰ সহগ 1 আছে তাক আমি a ধৰিব লাগিব ইয়াক b ধৰিব লাগিব আৰু এখিনি আমি c ধৰিব লাগিব আমি লিখি লওঁ ইয়াতে a is equal হ'ব 1 b is equal হ'ব minus 2a আৰু c হ'ব a square minus b square এতিয়া আমি b square minus 4ac ৰ মানটো উলিয়াব লাগিব তে b square মানে হৈছে minus 2a whole square minus 4ac a মানে হৈছে 1 আৰু c মানে হৈছে এখিনি a square minus b square এটা minus 2a whole square কৰিলে এটা প্লাস হৈ যাব আৰু এখিনি হ'ব 4a square minus 4 আৰু 1 পূৰণ কৰিলে 4 হৈ যাব 4 দি পেলাই আমি এখন দুইটাকে পূৰণ কৰিম এটা 4 আৰু a square পূৰণ কৰিলে হ'ব 4a square এটা মাইনাসে প্লাস হ'ব আকৌ 4 দি পেলাই b square পূৰণ কৰিলে 4b square হ'ব তো ইয়াতে 4a square আছে ইয়াতে 4a square আছে তে 4a square আগত প্লাস আছে ইয়াতে 4a square আগত মাইনাস আছে এটা কটাকটি যাব থাকিব 4b square এই 4b square টো শূন্যত কৰি ডাঙৰ হয় গতিকে এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে x is equal minus b plus minus root over b square minus 4ac by 2a is equal minus b আছে ইয়াতে b ৰ মান হৈছে minus 2a ইয়াত লিখিব লাগিব minus 2a plus minus root over এতিয়া আমি b square minus 4ac আছে তে b square minus 4ac মান আমি 4b square পাইছিলো ইয়াত লিখিব লাগিব 4b square তলত থাকিব 2 into a মানে হৈছে 1 ইয়াতে a ৰ জায়গাত আমি 1 লিখিলো ইয়াতে মাইনাসে প্লাস হৈ যাব প্লাস 2a হ'ব প্লাস মাইনাস এটা 4b স্কয়াৰত বৰ্গমূল হৈ আছে এটা 4 ৰ বৰ্গমূল হ'ব 2 আৰু b স্কয়াৰৰ বৰ্গমূল হ'ব b তলত 2 গুণ 2 থাকিব এতিয়া আমি x ৰ মান এবাৰ প্লাস ধৰিম আৰু এবাৰ মাইনাস ধৰিম এতেকে x is equal 2a plus 2b by 2 বা x is equal 2a minus 2b by 2 ইয়াত আমি যদি 2 কমন লওঁ তেতিয়া থাকিব a plus b
তলত 2 থাকিব 2 আৰু 2 কেনসেল যাব আমি a plus b পাম ইয়াতো 2 কমন লম আমি 2 কমন ললে a minus b থাকিব তলত 2 থাকিব 2 আৰু 2 কেনসেল a minus b পাম এতেকে নিৰ্ণয় মূল এটা হ'ব a plus b আৰু আনটো হ'ব a minus b ইয়াতে অংকটো শেষ কোৱেশ্চন নম্বৰ 9 টো আমাক দিয়া আছে a into x square plus 1 is equal x into a square plus 1 এই অংকটো আমি বহিত লিখি ললো এতিয়া এই অংকটো আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত সজাব লাগিব তো আমি লিখিব লাগিব implies a ৰে ইহত দুইটাকে পূৰণ কৰি দিম a আৰু x square পূৰণ কৰিলে হ'ব a x square plus আকৌ a ৰে যদি 1 ক পূৰণ কৰো তেনেহলে a থাকিব is equal এই দুইটা যেহেতু পূৰণ হৈ আছে আমি ইয়াক আগত লিখিম a square plus 1 আৰু x ক আমি পিছত লিখিম তো হৈ যাব a x square এখিনিক আমি বাও হাতে লৈ আহো তে চিনটো এই আগৰ প্লাস চিনটো মাইনাস হৈ যাব a square plus 1x আৰু ইয়াতে প্লাস a আছে প্লাস a টো লিখিলো is equal এফালে 0 থাকিব এইটো আমাৰ দ্বিঘাত সমীকৰণ হৈ গল a x square plus bx plus c is equal 0 ইয়াতে a এর জায়গাত a আছে এর জায়গাত আমি a লিখিলো b এখানে হইছে b minus a square plus 1 ইয়াক আমি b লিখিলো আৰু এটো হ'ব c আমি b square minus 4ac the b square আছে b মানে এখানে minus a square plus 1 এই গোটেইখিনিক আমি b ধৰিব লাগিব b square minus 4ac a মানে ইয়াতে a আছে c মানে ইয়াতে a আছে এখিনি হোল স্কয়ার কৰিলে এই মাইনাস টো প্লাস হৈ যাব তেতিয়া ইয়াত থাকিব a square plus 1 হোল স্কয়ার হৈ যাব আৰু মাইনাস এইটা 4 a square হ'ব পূৰণ কৰিলে ইয়াক আমি a ধৰিম ইয়াক আমি b ধৰিম তেতিয়া a plus b হোল স্কয়ার সূত্ৰ হৈ যাব a square plus 2 a b b মানে 1 plus b square আৰু এটা থাকিব minus 4a square এখিনি হৈ যাব a square whole square plus এখিনি পূৰণ কৰিলে হ'ব 2a square plus 1 আৰু এটা থাকিব minus 4a square ইয়াক আমি লিখিব পাৰো a square whole square ইয়াতে 2a square আছে আৰু ইয়াতে minus 4a square আছে তো ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস আছে মাইনাস দিলো আৰু 4টা a square ৰ পৰা দুটা a square বিয়োগ কৰিলে দুটা a square থাকিব আৰু এতে 1 থাকিব ইয়াক আমি লিখিব পাৰো এনেকুৱা a square whole square সূত্ৰ ইয়াক আমি সূত্ৰত ভাঙিব পাৰো এখিনিক আমি a ধৰি লৈছো তে a square minus 2 a b b মানে ইয়াতে আমি 1 ধৰিছো plus b square 1 ক আমি 1 square লিখিব পাৰো এতিয়া এখিনিক আমি এনেকা ভাঙি দিলে এটো সূত্ৰ হৈ যাব a square minus 2ab plus b square তেতিয়া এটো হৈ যাব a minus b whole square এখিনি ধনাত্মক সংখ্যা হয় গতিকে দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে x is equal minus b plus minus root over b square minus 4ac by 2a তে মানখিনি বহাই দিও minus b b মানে ইয়াতে আছে minus a square plus 1 লিখিব লাগিব minus a square plus 1 plus minus root over এটা আমি b square minus 4ac মান পাইছিলো এখিনি a square minus 1 whole square আমি ইয়াত লিখিব লাগিব a square minus 1 whole square অলপ থাকিব 2 into a মানে আমি a পাইছিলো এখিনি মাইনাসে মাইনাসে প্লাস হৈ যাব তেতিয়া থাকিব ইয়াতে a square plus 1 plus minus থাকিব আৰু ইয়াতে root over আছে আৰু whole square হৈ আছে তে root over আৰু whole square উঠি যাব ইয়াত থাকিব a square minus 1 square minus 1 তলত থাকিব 2a আমি প্লাস মাইনাসৰ জায়গাত এবাৰ প্লাস ধৰিম আৰু এবাৰ মাইনাস ধৰিম এতেকে x is equal a square plus 1 plus a square minus 1 by 2a বা x is equal
a square plus 1 minus a square minus 1 by 2a. এতিয়া আমি ব্ৰেকেট তুলি দিম ইয়াৰ পৰা এটো হ'ব a square plus 1 plus a square minus 1 তলত হ'ব 2a minus 1 এ plus 1 এ কাটা কাটি গল a square আৰু a square plus কৰিলে 2a square তলত থাকিব 2a ওপৰৰ পৰা আৰু তলৰ পৰা 2a কাটা কাটি যাব ইয়াতে a থাকিব আৰু ইয়াতে ব্ৰেকেট তুলি দিও a square plus 1 এটো minus a square তো minus এ plus 1 তলত থাকিব 2a minus a square plus a square কাটা কাটি যাব 1 আৰু 1 plus কৰিলে 2 থাকিব তলত 2a থাকিব 2 ৰে 2 এবাৰ হৰণ যায় ওপৰত থাকিব 1 তলত থাকিব a একে নিৰ্ণয় মূল হ'ব a আৰু আনটো মূল হ'ব 1 by a ইয়াতে আমাৰ অংকটো শেষ কোৱেশ্চন নম্বৰ 10 টো আমাক দিয়া আছে 8x into 2x minus 1 plus 1 is equal 0 আমি অংকটো বহিত লিখি ললো এতিয়া আমি এক দ্বিঘাত সমীকৰণত সজাব লাগিব আমি 8x এৰে ইহন দুইটাকে পূৰণ কৰি দিও 8x আৰু 2x পূৰণ কৰিলে হ'ব 16x square আকৌ 8x এৰে যদি -1 ক পূৰণ কৰো -8x হ'ব আৰু +1 থাকিব is equal 0 এইটো আমাৰ ax square plus bx plus c is equal 0 আৰু হে দ্বিঘাত সমীকৰণ হৈ গল ইয়াতে আমাৰ a হ'ব 16 b হ'ব -8 আৰু c হ'ব 1 এতিয়া আমি b square minus 4ac উলিয়াম তে b square মানে ইয়াতে হ'ব -8 square minus 4a মানে হল 16 c মানে হৈছে 1 তে -8 ক যদি স্কয়াৰ কৰো এটো +64 হ'ব মাইনাস ইয়াতে 4 আৰু 16 পূৰণ কৰিলে 64 আৰু 64 এগুণ 64 তে 64 ৰ পৰা 64 মাইনাস কৰিলে 0 থাকিব ইয়াতে আমি b স্কয়াৰ - 4ac ৰ মানটো 0 পালো গতিকে এই দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব এতিয়া আমি লিখিব লাগিব দ্বিঘাত ক্ৰমতে x is equal minus b plus minus root over b square minus 4ac by 2a মানখিনি বহাই দিও মাইনাস এতিয়া b আছে b এর মান হৈছে -8 আমি b এর জায়গাত -8 লিখিলো প্লাস মাইনাস root over ইয়াতে b square minus 4ac আছে তে b square minus 4ac মান আমি 0 পাইছিলো আমি ইয়াতে 0 লিখিব লাগিব তলত 2 into a মানে আমি 16 ধৰিছিলো ইয়াতে মাইনাসে প্লাস 8 হ'ব আৰু ইয়াতে শূন্যৰ বৰ্গমূল শূন্য আছে তে শূন্য ইয়াৰ লগত প্লাস কৰিলেও এটো থাকিব আৰু মাইনাস কৰিলেও এটোৱে থাকিব গতিকে শূন্য থাকিলে আমি লিখিব দৰকাৰ নাই তলত 2 16 গুণ 32 এটো যেহেতু এটা দ্বিঘাত সমীকৰণ হয় গতিকে ইয়াৰ দুটা বাস্তৱ মূল থাকিবই লাগিব গতিকে আমি x ৰ এই মানটোক দুবাৰ লিখিব লাগিব আমি কাটাকাটি কৰিলো 8 গুণ 8 8 4 গুণ 32 আমি 1/4 পালো আমি লিখিব লাগিব এটাকে x is equal 1/4 বা আকৌ x is equal আমি 1/4 লিখিব লাগিব দুবাৰ লিখিব লাগিব এটাকে নিৰ্ণয় মূল 1/4, 1/4 ইয়াতে আমাৰ অংকটো শেষ